আরে ভত প্রবেশ কৰে দক্ষ প্ৰজাপতি আৰে মহাদৰ্পে চলি যাই আনন্দিত অতি আৰে এহি মতে পাইলা গয়া সভা রাম হরি বোলা নিরঞ্জন আরে রাম হরি রাম হরি বোলা সেনাপতি প্রসেনজিৎ মহারাজ জগৎ সৃষ্টির অধিপতি পরম তেজস্বী ব্রহ্মদেবর সন্তানময় দক্ষ প্রজাপতি ত্রৈলোক্যর যক্ষ রক্ষ নাগিন নর গন্ধর্ব কিন্নর সকলোৱে মান্য কৰে মোক সত্যবান ফুলি কিন্তু জটাধারী সেই নির্লজ শঙ্কর শঙ্কর তো স্বভাবী এই দক্ষ প্রজাপতিক নিজকেই শ্রেষ্ঠ বলি কি করে অহংকার কোন গুণে শ্রেষ্ঠ হব পারে কি এই দক্ষর পাহ জি দিনা দেখিব কি দক্ষর বিক্রম এই দিনা বুঝিব এই দক্ষর কিমান শক্তি কিমান পরাক্রম সেনাপতি বাহু 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 চক্ষু মোৰ কপে এখন কোনোবাই যেন মোক কৈ কানে কানে সাৱধান সাৱধান দক্ষ মৃত্যুটোৰ অতি সন্নিকট মোৰ মৃত্যু মোৰ মৃত্যু অসম্ভৱ অসম্ভৱ মহারাজ মহারাজ ধৈর্য ধরুন ঠিক কৈছা সেনাপতি মই অধৈৰ্য হোৱা অনুচিত কাৰণ ব্ৰহ্মদেৱৰ সন্তান মই দক্ষ প্রজাপতি বাৰু কোৱাচোন সেনাপতি ৰাজ্যৰ সংবাদ কি কৰিছেনে সুখেৰে বাস দক্ষপুৰীৰ সকলো প্ৰজাই মহারাজ
সেনাপতি বৰ্তমান ৰাজ্যৰ সকলো পদাই মংগল অ সকলো পদাই সুখে সঞ্চে কৰিছে বসবাস উম কৰা নাই কোনজনে শত্ৰুত আচৰণ আৰু কৰে যদি কোনোবাই শত্ৰুত আচৰণ চিৰাচি কৰি তাক এবাৰ দ্বিখণ্ডিত কৰিম ভূমিৰ মধ্যত উত্তম সেনাপতি সুখী হলো মই তোমাৰ কথাত চাবা যাতে আমাৰ ৰাজকাৰ্য সুচাৰুৰূপে পৰিচালিত হয় আৰু তাৰ বাবে তুমি চোকা দৃষ্টি ৰাখিবা শুনা সেনাপতি মহাৰাজ মোৰ অতি মৰমৰ কন্যা প্ৰসূতিৰ আলাসৰ লাৰু সতীৰ স্বয়ম্বৰৰ মই কৰিছো আয়োজন সেই উপলক্ষে পৃথিৱীৰ বহু ৰজা মহাৰজাক নিমন্ত্ৰণ জনোৱা হৈছে অতি উলহ মালহেৰে সতীৰ স্বয়ম্বৰ অনুষ্ঠিত হ'ব এতিয়া যোৱা তুমি সতীৰ স্বয়ম্বৰ স্থলী সম্পূৰ্ণ কৰি উলিওৱা ভাল মহাৰাজ আৰু শুনা আমাৰ এই কাৰ্য অতি গুৰুত্বপূৰ্ণ কিন্তু কিন্তু আনন্দদায়ক আনন্দদায়ক